সরকারি কর্মচারী হলে কেইটামান নতুনকৈ আমি সুবিধা পাব পাৰো যিকেইটা সুবিধা আপোনালোকেও পাব প্ৰথম আমি নিয়মিত দৰমহা পাব পাৰিম যেটো আমাৰ বাবে খুব ডাঙৰ এটা ৰিলিফ কাৰণ নহলে আমি 16 ফাইনেন্স কমিশন 15 ফাইনেন্স কমিশন 6 ফাইনেন্স কমিশন 5 ফাইনেন্স কমিশনৰ ডিভলিউশনৰ টকা নহালৈকে আমি বহুতে দৰমহা নাপাও আৰু 2-3খন পৌৰ নিগম নিকায় বাদ দি নিজে দৰমহা দিব পৰা অৱস্থাটো তেওঁলোক নাথাকে গতিকে স্বাভাৱিকভাৱে পৰিয়ালটো চলোৱাত আপোনালোকৰ যথেষ্টখিনি কষ্ট হৈছিল এতিয়া আমি মাহৰ 1 তাৰিখে যি ধৰণে আমি দৰমহা পাব লাগে আন কৰ্মচাৰীয়ে পায় তেনেকে আমি পাব পাৰিম আৰু ডিপাৰ্টমেন্টে অলপমান ইনিশিয়াল কামখিনি ঠিক কৰি দিলে আমি অহা মাহৰ প্ৰায় 1 তাৰিখে দৰমহা পাব পাৰো মই নিশ্চিত যে ডিপাৰ্টমেন্টে সেই দিশত কামখিনি কৰি দিব যেহেতু এতিয়া আইনগত কোনো বাধা নাই দ্বিতীয় আমাৰ চৰকাৰে কেইদিনমান আগতে ইউপিএছৰ অনুমোদন কৰিছে আগত এনপিএছ আছিল ওপিএছ আছিল এতিয়া ইউনিফাইড পেনশন স্কিম অৰ্থাৎ ইউপিএছ হ'ব ইউপিএছত 16% কন্ট্রিবিউশন স্টেটে কৰে 10% কন্ট্রিবিউশন কৰ্মচাৰীয়ে কৰে কিন্তু পেনশন আৰু যি আমাৰ পেনশনৰ লগত যেটো ডিয়াৰনেস এলাউন্স হেতু আমি আগৰ ওপিএছৰ দৰে পাম যদি আমাৰ 10 ইয়াৰ্ছতকৈ ওপৰত চাকৰি থাকে আৰু 10 ইয়াৰ্ছ চাকৰি থাকিলেও আমি এটা নিৰ্দিষ্ট পেনশন পাবলৈ সক্ষম হম সেই বিষয়ে আজিৰে পৰা আপোনালোকে ইউপিএছত নিজক অন্তৰ্ভুক্ত কৰিব পাৰিব ইউপিএছৰ লগত এনপিএছও চলি থাকিব গতিকে আপোনালোকে কম্পেয়াৰ কৰিব পাৰিব যে ইউপিএছে আপোনালোকক লাভ বেছি দিব নে এনপিএছে লাভ বেছি দিব আৰু দুইটাৰ যিকোনো এটা পেনশন স্কিমত আপোনালোকে সোমাব পাৰিব 3 নম্বৰ সরকারি কর্মচারী হওয়ার লগে লগে আপন ঘর আপন বাহন আদি দরে সুবিধাত আপোনালোকে নিজকে অন্তর্ভুক্ত কৰিব পাৰিব চতুৰ্থতে যেটো আটাইতকৈ প্ৰয়োজনীয় আপোনালোকে এতিয়া ফুল মেডিকেল ৰিইম্বাৰ্সমেন্টৰ কাৰণে আপোনালোক এলিজিবল হ'ব আমাৰ যেটো মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আছে আপোনালোকে তাত ইমিডিয়েটলি আপোনালোকে তাত ৰেজিষ্টাৰ কৰিব আন সরকারি কর্মচারী সকলে যেনেকে মেডিকেল রিইম্বার্সমেন্ট পায় তেনেকে আপোনালোকে মেডিকেল রিইম্বার্সমেন্ট পাবলৈ সক্ষম হ'ব ইয়াৰ পিছত আমাৰ কৰ্মচাৰী সকলৰ বিপদৰ সময়ত চাবৰ কাৰণে আমাৰ চৰকাৰে কেইবাটাও অতিৰিক্ত ব্যৱস্থা কৰিছে আজি আমি নিবিচাৰো কিন্তু কৰ্মৰত অৱস্থাত কোনোবা সরকারি কর্মচারী যদি মৃত্যু হয় তেতিয়া হলে তেওঁৰ পৰিয়ালে আপ টু 60 ইয়াৰ্স আজি যি ধৰণে আমি দৰমহা পাই আছো তেনেকে ফুল স্যালাৰি পাই থাকিব পৰিয়ালটোৰ কাৰণে এটা ডাঙৰ ৰিলিফ হয় যে আমি নিবিচাৰো কিন্তু মানুহ মৰণশীল আমি কোনেও ক'ব নোৱাৰো কোন কিমান দিন আছো আমি তো বিচাৰো যে আমি দীৰ্ঘ আয়ুস লাভ কৰিব লাগে কিন্তু মানুহ মৰণশীল আৰু সদায় আমাৰ ফ্যামিলিৰ কাৰণে এটা চিন্তা মূৰত থাকে এতিয়া আমি আমাৰ যদি কিবা কাৰণত এনেকুৱা দুৰ্ঘটনা হয় আমাৰ দৰমহাটো তৎকালীনভাৱে আমাৰ ফ্যামিলিয়ে পাই থাকিব আমি ৰিটায়াৰমেন্ট হোৱা দিনলৈকে আৰু ৰিটায়াৰমেন্টৰ পিছত তেওঁলোকে এনপিএছ ইউপিএছত আপোনালোকৰ যেনেকুৱা স্কিম আছে তেনেকে তেওঁলোকে পেনশন পাই থাকিব আমাৰ চৰকাৰে আৰু কেইটামান কাম আৰম্ভ কৰিছে যদি কিবা কাৰণত আমাৰ এক্সিডেন্ট হয় মৃত্যু হয় পার্মানেন্ট ডিজেবিলিটি হয় তেতিয়াও আমি 1,80 লাখলৈকে আমি উইদাউট প্রিমিয়াম আমি ইন্স্যুরেন্স লাভ কৰিব পাৰো ইয়াৰ লগতে আমাৰ চৰকাৰে দিয়া গ্ৰেচুইটি আদিৰ উপৰিও
আমাৰ স্যালাৰি একাউন্ট স্টেট বেংকত হলে আমি এডিশনাল 10 লাখ টকাৰ যদি কিবা কাৰণত আমাৰ মৃত্যু হয় নৰ্মেল ডেথ হলেও আমি 10 লাখ টকা গ্ৰেচুইটি পাব পাৰো চৰকাৰখিনিক বাদ দি এক প্ৰকাৰ আজি চৰকাৰী কৰ্মচাৰীৰ যেটো সোশিয়াল সিকিউৰিটি সেইটো আমি যথেষ্টখিনি বৃদ্ধি কৰিছো এতিয়া লাহে লাহে আমি মেডিকেল ৰিইম্বাৰ্সমেন্টৰ জায়গাত ক্যাশলেস ট্ৰিটমেন্টলৈকে গৈ আছো আজি আমাৰ হস্পিটালত গলো ৰিইম্বাৰ্সমেন্ট যেতিয়া হৈ থাকিব কিন্তু আমি ক্যাশলেস ট্ৰিটমেন্ট পাম ভাৰত আৰু অসমৰ কেইবাখনো হস্পিটালত আমি ক্যাশলেস ট্ৰিটমেন্টৰ কাম আৰম্ভ কৰিছো অহা বছৰলৈকে বা তাৰ পিছৰ বছৰলৈকে ই আৰু বৃদ্ধি পাই গৈ থাকিব গতিকে চৰকাৰী কৰ্মচাৰী কেইবাটাও সুবিধা আপোনালোকে লাভ কৰিব কাৰণ আজিৰ পৰা আন এজন চৰকাৰী কৰ্মচাৰী আৰু আপোনালোকৰ মাজত কোনো পাৰ্থক্য নাথাকিব ডেফিনেটলি যেতিয়া আমি আপোনালোকক চৰকাৰী কৰ্মচাৰী বুলি ধৰি লম প্ৰয়োজন সাপেক্ষে আপোনালোকে ট্ৰান্সফাৰকো মানি ল'ব লাগিব অৰ্থাৎ আপোনালোকে ইখন পৌৰসভাৰ পৰা সিখন পৌৰসভালৈকে আপোনালোক বদলীকৰণো হ'ব আৰু সেইখিনি অকনমান জুনে এখনতে থাকিম বুলি ভাবি লৈছে যে নহয় আমি ইয়াতে থাকিম তেওঁলোকৰ কাৰণে অলপ অসুবিধা হ'ব কিন্তু আদাৰৱাইজ আমাৰ স্বাগত সতীৰ্থ পৰ্টেলো আছে কোনোবা যদি বৰাক উপত্যকাৰ মানুহ ইমান দিন ব্ৰহ্মপুত্ৰ উপত্যকাত আছে ব্ৰহ্মপুত্ৰৰ মানুহ যদি বৰাক উপত্যকাত আছে স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰো কৰিব পাৰিব অৰ্থাৎ বহুদিন যদি কোনোবাই মনত ইচ্ছা আছে যে আমি ঘৰৰ কাষৰ মিউনিসিপালিটিখনত যাব লাগে মই কিন্তু উপায় নাই ইয়াতে সোমালো এতিয়া চৰকাৰেও আপোনালোকক ট্ৰান্সফাৰ কৰিব পাৰিব আৰু আপোনালোকে নিজেও ট্ৰান্সফাৰ ল'ব পাৰিব দুইটা অপচন এটো নহয় যে ট্ৰান্সফাৰ মানে অকল চৰকাৰে কৰিব পাৰিব আপোনালোকে নিজেও ট্ৰান্সফাৰৰ সুবিধাটো ল'ব পাৰিব গতিকে বহুখিনি আমাৰ